Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য। আজিৰ আমাৰ টপিক হ'ব গুপ্তবেশী উদ্ভিদ। আমি বহুত উদ্ভিদৰ বিষয়ে জানিলো হয়নে হেলাই মজবৰ্গ ঢেকিয়াবৰ্গ নগ্নবেশী এবাৰ হৈছে কি আমাৰ গুপ্তবেশী উদ্ভিদ তাৰ মানে এটো হৈছে আটাইতকৈ উচ্চ শ্ৰেণীৰ উদ্ভিদ আমি আমাৰ চাৰিওফালে যিমান ৰং বিৰঙৰ উদ্ভিদ দেখিবলৈ পাওঁ এই আটাইবোৰে গুপ্তবেশী উদ্ভিদৰ ভিতৰত পৰে গুপ্তবেশী উদ্ভিদসমূহৰ কিছুমান চৰিত্ৰ হৈছে যেনেকুৱা ইহঁতৰ যিটো গুটি থাকে গুটিটোৰ চাৰিওফালে এটা আৱৰণী থাকে অৰ্থাৎ ইহঁতৰ ফলৰ সৃষ্টি হয় এই উদ্ভিদসমূহৰ বেছিভাগ উদ্ভিদে আমি যিবোৰ ফুল ফুলা উদ্ভিদ দেখিবলৈ পাওঁ তাৰ প্ৰায়ভাগ উদ্ভিদেই গুপ্তবেশী উদ্ভিদৰ ভিতৰত পৰে গুপ্তবেশী উদ্ভিদৰ যিবোৰ পাত থাকে পাতসমূহ ডাঙৰ আকাৰৰ হয় আমি নগ্নবেশী উদ্ভিদৰ ক্ষেত্ৰত দেখিছিলোঁ পাতবোৰ কাইটৰ দৰে জোঙা হয় হয়নে দীঘল দীঘল জোঙা হয় কিন্তু ইয়াৰ ক্ষেত্ৰত পাতসমূহ ডাঙৰ হয় ব্ৰড হয় বহল ডাঙৰ ধৰণৰ পাত হোৱা দেখিবলৈ পোৱা যায় যেনেকুৱা নগ্নবেশী উদ্ভিদক সফ্টউড বুলি কোৱা হয় কিন্তু গুপ্তবেশী উদ্ভিদক হাৰ্ডউড বুলি কোৱা হয় গুপ্তবেশী উদ্ভিদৰ কেইটামান উদাহৰণ হৈছে যেনেকুৱা বিলাহী গছ তাৰপিছত নেমু গছ বিভিন্ন ধৰণৰ ফুল গছ গোলাপ ফুল সানফ্লাৱাৰ আম গছ এইবোৰ হৈছে কি একোটা গুপ্তবেশী উদ্ভিদ এই যিবোৰ গুপ্তবেশী উদ্ভিদ আছে গুপ্তবেশী উদ্ভিদ সমূহৰ আকাৰ বিভিন্ন ধৰণৰ হয় ডাইভাৰ্স আকাৰৰ হয় তাৰ মানে আকাৰত বৈচিত্ৰতা দেখিবলৈ পোৱা যায় কিছুমান গুপ্তবেশী উদ্ভিদ আছে যিবোৰ বহুত ডাঙৰ হয় আৰু কিছুমান আছে যিবোৰ চুটি হয় ডাঙৰ গুপ্তবেশী উদ্ভিদ যেনেকুৱা আম গছ চুটি গুপ্তবেশী উদ্ভিদ যেনেকুৱা ফুল গছ সাপোজ গোলাপ ফুল গছ হয়নে ইহঁতৰ যিটো বাসস্থান আছে হেবিটেট আছে সেয়াও বিভিন্ন ধৰণৰ হোৱা দেখিবলৈ পোৱা যায় কিছুমান গুপ্তবেশী উদ্ভিদ আছে যিবোৰে গৰম ঠাইত গছে কিছুমান আছে যিবোৰে আকৌ ঠাণ্ডা ঠাই প্ৰেফাৰ কৰে এই যিবোৰ গুপ্তবেশী উদ্ভিদ আছে গুপ্তবেশী উদ্ভিদৰ যিটো গ্ৰুপ আছে যিটো শ্ৰেণী আছে সেইটো হৈছে কি আটাইতকৈ এটা ডাঙৰ শ্ৰেণী এটা বৃহৎ সংখ্যক উদ্ভিদ এই গুপ্তবেশী উদ্ভিদৰ অন্তৰ্ভুক্ত হয় ইয়াতে কৈছে যে নগ্নবেশী উদ্ভিদত থকা দৰে গুপ্তবেশী উদ্ভিদৰ ডিম্বকবিলাক নগ্ন অৱস্থাত নাথাকে তাৰ মানে একেবাৰে বাহিৰত ওলাই নাথাকে গুটিবিলাক বা ডিম্বকবিলাক তাৰ চাৰিওফালে ফলৰ এটা আৱৰণী থাকে পৰাগৰেণু পুংজনন কোষ ডিম্বক স্ত্ৰীজনন কোষবিলাক বিশেষ ধৰণৰ অংগৰ ভিতৰত সোমাই থাকে যাক ফুল বা পুষ্প বুলি কোৱা হয় ইহঁতৰ যিবোৰ পুংজনন অৰ্থাৎ প্ৰজননৰ লগত জড়িত যিবোৰ অংগ আছে ডিম্বাণু বা শুক্ৰাণু সৃষ্টি কৰা যিবোৰ অংগ আছে সেইসমূহ ফুলৰ ভিতৰত সোমাই থাকে গুপ্তবেশী উদ্ভিদৰ বীজবিলাক ফলৰ ভিতৰত সোমাই থাকে ফলটো হৈছে কি ইহঁতৰ বীজৰ চাৰিওফালৰ আৱৰণ গুপ্তবেশী উদ্ভিদবিলাকৰ এটা ডাঙৰ গোট হয় আৰু এইবিলাক বিভিন্ন ধৰণৰ বাসস্থানত পোৱা যায় ইহঁতৰ ভিতৰত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা অতি ক্ষুদ্ৰ উদ্ভিদবিলাক হৈছে উলফিয়াৰ পৰা আৰম্ভ কৰি 100 মিটাৰ উচ্চতাৰ বৃক্ষ ইউকেলিপ্টাছলৈকে পোৱা যায় তাৰ মানে নগ্নবেশী উদ্ভিদসমূহৰ ইমান ভেৰাইটি আছে যে ইহঁত ইমান ক্ষুদ্ৰ হয় কিছুমান যাক আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰোঁ আৰু কিছুমান আছে সেইবোৰ 100 মিটাৰলৈকে ওখও হ'ব পাৰে এতিয়া গুপ্তবেশী উদ্ভিদসমূহৰ ব্যৱহাৰ বা ইকনমিকেলি আমি গুপ্তবেশী উদ্ভিদসমূহৰ পৰা কেনেকুৱা ধৰণৰ সহায় পাওঁ সেইটো আছে যে ইহঁতৰ পৰা খাদ্য পশু খাদ্য ইন্ধন ঔষধ তথা বাণিজ্যিক দ্ৰব্য আহৰণ কৰা হয় খাদ্য এতিয়া খাদ্যটো জীৱ জন্তুসমূহে পশুসমূহে খাদ্য খোৱাৰ কাৰণে ইহঁতে নগ্নবেশী উদ্ভিদো খাব পাৰে ৰাইট কিন্তু
গুপ্তবেশী উদ্ভিদৰ এটা বিশেষত্ব এইটোৱে যে ইহঁতৰ ফল সৃষ্টি হয় গতিকে ফলৰ কাৰণে প্ৰাণীবোৰ গুপ্তবেশী উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল যেনেকুৱা আমি মানুহবোৰ আমিও ফলৰ কাৰণে গুপ্তবেশী উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰোঁ বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুতকৰণত গুপ্তবেশী উদ্ভিদসমূহ ব্যৱহাৰ কৰা হয় কাপোৰৰ ফাইবাৰ কাপোৰৰ সূতা উলিওৱাৰ কাৰণে এই উদ্ভিদসমূহ ব্যৱহাৰ কৰা হয় এই যিবোৰ গুপ্তবেশী উদ্ভিদ আছে গুপ্তবেশী উদ্ভিদসমূহৰ পৰা আমি কি পাওঁ যিকোনো উদ্ভিদৰ পৰা আমি অক্সিজেন পাওঁ ৰাইট ইহঁতৰ পৰা আমি উশাহ নিশাহ লোৱাৰ কাৰণে অক্সিজেনো পাওঁ গুপ্তবেশী উদ্ভিদসমূহক শ্ৰেণী বিভাজন কৰিলে এই উদ্ভিদবিলাক দুটা শ্ৰেণীত বিভক্ত কৰা হয় এটা হৈছে দ্বিবীজপত্ৰী উদ্ভিদ ডিকটিলিডনছ আৰু এবিধ হৈছে একবীজপত্ৰী উদ্ভিদ মন'কটিলিডন দ্বিবীজপত্ৰী উদ্ভিদত বীজপত্ৰৰ সংখ্যা এটা থাকে এইটো মই ভালকৈ কৈ দিছোঁ কেনেকুৱা ধৰণৰ হয় গুপ্তবেশী উদ্ভিদৰ শ্ৰেণী বিভাজন গুপ্তবেশী উদ্ভিদৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি শ্ৰেণী বিভাজনৰ বেচিছ কি শ্ৰেণী বিভাজনৰ ভিত্তি হৈছে যিবোৰ বীজপত্ৰ আছে বীজপত্ৰৰ সংখ্যা বীজপত্ৰ কিমান আছে এতিয়া বীজপত্ৰ কি ৰাইট বীজপত্ৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি গুপ্তবেশী উদ্ভিদসমূহক শ্ৰেণী বিভাজন কৰা হয় বীজপত্ৰ মানে হৈছে কি বীজৰ ভিতৰত অৰ্থাৎ যিটো গুটি থাকে গুটিৰ ভিতৰত পাতৰ দৰে থাকে তোমালোকে হয়তো চাইছা গুটি যদি তোমালোকে বাকলি এৰুৱা তেতিয়াহ'লে ভিতৰত চাবা পাতৰ দৰে দেখিবলৈ পোৱা যায় সেই পাতৰ দৰে যিটো বস্তু আছে তাকে কি কোৱা হয় বীজপত্ৰ বুলি কোৱা হয় আৰু বীজপত্ৰৰ সংখ্যা বেলেগ বেলেগ উদ্ভিদত বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় এনেকুৱা হয় বীজপত্ৰ এনেকুৱা ধৰণৰ হয় এইটো হৈছে কি এটা বীজপত্ৰ ইয়াৰ যিটো এই তলৰ অংশ আছে তলৰ অংশটোৰ পৰা উদ্ভিদৰ শিপা সৃষ্টি হয় যেতিয়া বীজৰ পৰা গছ হয় তলৰ অংশটোৰ পৰা শিপাৰ সৃষ্টি হয় আৰু ওপৰৰ অংশটোৰ পৰা উদ্ভিদৰ কাণ্ড সৃষ্টি হয় এই যিটো বীজপত্ৰ আছে ইয়াৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি গুপ্তবেশী উদ্ভিদসমূহক বিভিন্ন ভাগত ভাগ কৰা হৈছে অৰ্থাৎ এই যিটো বীজপত্ৰ আছে এইটো হৈছে এটা প্ৰি ডিজাইন প্লান্ট তাৰ মানে সৃষ্টি হোৱাৰ আগত প্লান্ট এটা সৃষ্টি হোৱাৰ আগত এটা সৰু প্লান্টৰ এটা ডিজাইন এটা আকাৰ যেটো গুটিৰ ভিতৰত দেখিবলৈ পোৱা যায় এই যেটো বীজপত্ৰ আছে বীজপত্ৰ কিছুমান উদ্ভিদৰ ক্ষেত্ৰত এটা বীজপত্ৰ থাকে কিছুমান উদ্ভিদৰ ক্ষেত্ৰত দুটা বীজপত্ৰ থাকে বীজপত্ৰ এটা আছে নে দুটা আছে তাৰ ওপৰত ভিত্তি কৰি ইহঁতক কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে একবীজপত্ৰী অৰ্থাৎ বীজপত্ৰ এটা আছে আৰু এটা হৈছে দ্বিবীজপত্ৰী দ্বি মানে কি দুটা তাৰ মানে বীজপত্ৰ ইয়াতে কেইটা আছে দুটা বীজপত্ৰ আছে যেটো একবীজপত্ৰী উদ্ভিদ আছে একবীজপত্ৰী উদ্ভিদৰ কেইটামান চৰিত্ৰ হৈছে যে একবীজপত্ৰী উদ্ভিদৰ এটা আমি জানো যে ইহঁতৰ এটা বীজপত্ৰ থাকে তাৰ পিছত নাম্বাৰ 2 কি হয় ইহঁতৰ যিবোৰ পাত থাকে পাতসমূহ অকমান নেৰ হয় তাৰ মানে বৰ বেছি ডাঙৰ নহয় অলপমান নেৰ ধৰণৰ অলপমান বেকা সৰু ধৰণৰ মিহি ধৰণৰ পাত হোৱা দেখিবলৈ পোৱা যায় নেৰ লিভছ ইহঁতৰ দেখিবলৈ পোৱা যায় আৰু ইহঁতৰ যিবোৰ সংবহন কলা থাকে সংবহন কলাসমূহ সিস্টেমেটিক্যালি নাথাকে তাৰ মানে কৰবাত এটা সংবহন কলা আছে বেলেগ কৰবাত এটা সংবহন কলা আছে আৰু একবীজপত্ৰী উদ্ভিদৰ যিবোৰ ফুল আছে ফুলৰ যিবোৰ অংশ থাকে ফুলবোৰ এনেকুৱা থাকে নহয় এইটো এটা পাৰ্ট এই ফুলৰ একোটা অংশত যিমান ফুলৰ পাহিৰ সংখ্যা আছে হেতু কি হয় মাল্টিপল অফ 3 হয় তাৰ মানে
6, 9, 3 লগত মাল্টিপুল কৰি যিমান হয় তেনেকুৱা ধৰণৰ ইহঁতৰ ফুলৰ পাহি দেখিবলৈ পোৱা যায়। ফুলৰ পাহি কি হয় মাল্টিপুল অফ 3 হয়, 3ৰ মাল্টিপুল হয়। তাৰপিছত এই যিবোৰ একবীজপত্ৰী উদ্ভিদ আছে, একবীজপত্ৰী উদ্ভিদসমূহ কেনেকুৱা ধৰণৰ হয়, ইহঁতৰ এটা ঠাইৰ পৰা মাত্ৰ এটাহে পাত ওলায়। এইটোৰ ঠাইৰ পৰা এটা ওলাব, এইটোৰ পৰা এটা, এইটোৰ পৰা এটা, এইটোৰ পৰা এটা। তাৰমানে এটা ঠাইৰ পৰা মাত্ৰ এটাহে পাত ইহঁতৰ ওলাব পাৰে, এটাৰ পৰা মাত্ৰ এটা পাত। তাৰপিছত দ্বিবীজপত্ৰীৰ কি হয়, বীজপত্ৰ দুটা থাকে। ইহঁতৰ যিবোৰ পাত হয়, পাতসমূহ বহল পাত হয়। তাৰপিছত ইহঁতৰ যিবোৰ সংবহন কলা থাকে সেইসমূহ সুন্দৰকৈ ৰিঙৰ দৰে সজ্জিত হৈ থাকে আৰু ইহঁতৰ যিবোৰ ফুলৰ পাহি থাকে সেইবোৰ 4 বা 5ৰ মাল্টিপুল হয়। তাৰমানে 20 হ'ব পাৰে, 20, 4, 5 দুয়োটাৰে মাল্টিপুল হয়, বা 4ৰ মাল্টিপুল 16 হ'ব পাৰে বা 15 হ'ব পাৰে, 5ৰ মাল্টিপুল এনেকুৱা ধৰণৰ ইহঁতৰ হোৱা দেখিবলৈ পোৱা যায়। আৰু ইহঁতৰ যিবোৰ পাত হয় সেইসমূহ কেনেকুৱা ধৰণৰ হয়, এটা ঠাইৰ পৰা দুটা পাত ওলাব পাৰে, এটা ঠাইৰ পৰা দুটা পাত ওলাব পাৰে, এনেকুৱা ধৰণৰ দুটা পাত ওলাব পাৰে। চ' এইটো হৈছে কি আমাৰ শ্ৰেণী বিভাজন একবীজপত্ৰী আৰু দ্বিবীজপত্ৰীৰ। চ' ইয়াতে দ্বিবীজপত্ৰী আৰু একবীজপত্ৰী উদ্ভিদৰ ছবি দিয়া আছে। এইটো হৈছে একবীজপত্ৰী উদ্ভিদ। ইয়াতে চাবা এটা ঠাইৰ পৰা মাত্ৰ এটাকৈহে পাত ওলাব, এটা ঠাইৰ পৰা এটা পাত। কিন্তু দ্বিবীজপত্ৰীৰ ক্ষেত্ৰত এটা ঠাইৰ পৰা দুটা পাত এনেদৰে ওলাব পাৰে। চ' ইয়াতে আমি একবীজপত্ৰী আৰু দ্বিবীজপত্ৰীৰ বিষয়ে জানিলোঁ। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।